আৰু ডায়েট যেটো কয় ডায়েট টু সাম এক্সটেন্ট ডায়েট যে স্পেসিফিক শব্দ এটা স্পেসিফিক শব্দ সাধাৰণতে ডায়েট ইজ প্ৰেছক্ৰাইবড বাই ফিজিচিয়ান অৰ ডায়েটিচিয়ান ধৰিলো আহক কোনোবা এজন মানুহৰ ডায়াবেটিস আছে চিকিৎসকে কিছুমান ঔষধ লিখি দি কাষত লিখি দিয়ে এডভাইস ডায়াবেটিক ডায়েট that means diet which contains less amount of sugar বা মিঠা জাতীয় সামগ্ৰী যত কম আছে সেইটো খাদ্য আপুনি খাব ইজ ডায়েট কিডনি বেমাৰ থকা মানুহক কব লো প্ৰটিন ডায়েট প্ৰটিন বেছি নাখাব যিলা শকত মানুহ তেওঁলোকক কয় লো ক্যালোৰি ডায়েট শকত মানুহক কব লো ক্যালোৰি ডায়েট বা যিবিলাক মানুহে বেছি খোৱাৰ প্ৰয়োজন যাক বেছি শক্তিৰ প্ৰয়োজন তাক হাই ক্যালোৰি ডায়েট যার পায়খানা কষা হয় তাক কব হাই ফাইবার ডায়েট কব সো ডায়েট ইজ এ লিটল বিট স্পেসিফিক কাস্টমাইজড আর পার্সন কনসার এজন মানুহৰ ডায়েট আনজনৰ লগত একে নহব কিন্তু ফুড স্টাফ একে বুজি পালে নে কথাটো একে বান্ধাকবি ফুলকবি আলু আমি খাম ডায়াবেটিস থকা জনক খাম পৰিমাণটো বেলেগ হ'ব প্ৰিপাৰেচনৰ মেথডটো বেলেগ হ'ব প্ৰেছাৰ থকা মানুহজনৰ লো সল্ট ডায়েট নিমখ কমাই খাব ডায়েট ইজ এ লিটল বিট স্পেসিফিক ওয়ার্ড almost for the lay people who food diet again যাও ডায়েট খাদ্য আমি খাও মুখেৰে সবাই খাও গিলি দিও তাৰপিছত আমাৰ পাকস্থলী বা ষ্টমাকত যায় বোলাছ ৰূপে এটা লাড্ডু হিচাপত ষ্টমাকত সোমায় গতিকে আমি এইটো কওঁ ইনজেকচন ভক্ষণ কৰোঁ তাৰপিছত আমাৰ পেটত যায় ষ্টমাকত থাকে যেতিয়া তেতিয়া তাত ডাইজেশন হয় পাচন হয় আৰু পাকস্থলীৰ পৰা যেতিয়া নামি গৈ আমাৰ স্মল ইন্টেষ্টাইন বিলাক আছে জুলজি বোটানী মানুহবিলাক জানি কৰিব নকবলগীয়া নাই স্মল ইন্টেষ্টাইনৰ যিটো এবজৰ্পচন হয় শোষণ হয় ইনজেকচন ডাইজেশন এবজৰ্পচন আৰু এবজৰ্পচন শোষণ হোৱাৰ পিছত কি আমাৰ শৰীৰৰ অংগ প্ৰত্যংগ সকলোবিলাক কোষলৈকে তেজৰ মাধ্যমেৰে গুচি যায় খাদ্যবিলাক কিবিলাক গুচি যায় সেই খাদ্য তত্ত্ববিলাক গুচি যায় নিউট্ৰিয়েন্টস বুলি কয় পুষ্টি তত্ত্ব গতিকে নিউট্ৰিশন বা পোষণ এনেকুৱা এটা প্ৰসেস বাই হুইচ ডিফাৰেন্ট টাইপস অফ নিউট্ৰিয়েন্টস আৱাৰ বডি সেল বিলাকে এচিভ কৰে নিউট্ৰিশন ইজ এ প্ৰসেস ইনজেকশন ডাইজেশন এবজৰ্পচন আৰু লাষ্টলি ফাইনালি ইন দা বডি সেলস মিলিয়নস অফ বডি সেলস যেতিয়া এই পুষ্টি তত্ত্ববিলাক গুচি যায় এইটো সামগ্ৰিক প্ৰসেস অফ নিউট্ৰিশন পোষণ এতিয়া এই কথাটোতে এটা কথা ওলাই পৰে যে এজন ব্যক্তিয়ে ভাল খাদ্য খাইছে কিন্তু তেওঁৰ যদি এবজৰ্ব বডিত যদি ডাইজেশনৰ প্ৰবলেম আছে তেওঁৰ যদি হজম নহয় তেওঁৰ যদি লিভাৰটো ঠিক নহয় তেতিয়াহ'লে প্ৰপাৰ নিউট্ৰিশন পাবনে নাপায় খাদ্য ভাল হলে নিউট্ৰিশন ভাল নহবও পাৰে কিন্তু নিউট্ৰিশন ভাল হ'ব লাগিলে খাদ্য ভাল হ'ব লাগিব বুজি পালে নে কথাটো পুষ্টি ভাল হ'ব লাগিলে খাদ্য ভাল হ'বই লাগিব কিন্তু খাদ্য ভাল হলেও পুষ্টিটো ভাল নহব পাৰে আনলেস দেয়াৰ ইজ আইৰন ডেফিচিয়েন্সি যদি ডাইজেশন প্ৰপাৰ নহয় মানুহজনে